মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে সমতল ক্ষেত্ৰৰ কালিৰ পঢ়ি আছোঁ। তাত আমি বিভিন্ন ধৰণৰ চিত্ৰবোৰৰ কালি উলিয়াইছোঁ। আয়তৰ কালি উলিয়ালা, বৰ্গৰ কালি উলিয়ালা, ত্ৰিভুজৰ কালি উলিয়ালা, সামান্তৰিকৰ কালি পঢ়িলা বা ৰম্বাছৰ কালি। আজি আমি কি কৰিম? ট্ৰেপেজিয়ামৰ কালিৰ বিষয়ে পঢ়িম। প্ৰথমতে মই সূত্ৰটো ডিৰাইভ কৰি ল'ম, তাৰপিছত আমি সেই সূত্ৰটোৰ প্ৰয়োগ কৰি অংক কৰিম। এতিয়া প্ৰথম কথা হ'ল, তোমালোকে ট্ৰেপেজিয়ামনো কি বস্তু নিশ্চয় তোমালোকৰ মনত আছেনে? ট্ৰেপেজিয়ামটো কি আছিলে? ট্ৰেপেজিয়ামটো হৈছে এটা চতুৰ্ভুজ যাৰ এযোৰ বিপৰীত বাহু সমান্তৰাল। তোমালোকে যেনেকৈ সামান্তৰিকত পাইছিলা, সামান্তৰিকো এটা চতুৰ্ভুজ আছিলে যাৰ প্ৰতিযোৰ বিপৰীত বাহু অৰ্থাৎ দুইযোৰ বিপৰীত বাহু সমান্তৰাল। কিন্তু ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত কি হয়? এটা সামান্তৰিক যাৰ এযোৰ বিপৰীত বাহু সমান্তৰাল হ'ব। গতিকে আমি প্ৰথমতে বাৰু ট্ৰেপেজিয়ামৰ মই সংজ্ঞাটো লিখি দিছোঁ। ট্ৰেপেজিয়াম মানে কি? ট্ৰেপেজিয়ামৰ প্ৰতিশব্দ ট্ৰেপেজিয়ামেই হয়। ট্ৰেপেজিয়াম এটা চতুৰ্ভুজ, চাৰিডাল বাহুৰে আগুৰা আছে। ট্ৰেপেজিয়াম এটা চতুৰ্ভুজ যাৰ এযোৰ বিপৰীত বাহু সমান্তৰাল। সদায় প্ৰথমতে সংজ্ঞাটো জানিব লাগিব, কাৰণ তেতিয়াহে আমি তাৰ ব্যৱহাৰবোৰ কৰিব পাৰিম, হ'বনে? যাৰ এযোৰ বিপৰীত বাহু সমান্তৰাল। তোমালোকৰ সংজ্ঞাটো মনত ৰাখিবা। এতিয়া মই এই সংজ্ঞাটো হিচাপত এটা চিত্ৰ আঁকি লওঁ হা। তোমালোকৰ ধৰা মই ইয়াত এটা চিত্ৰ আঁকিলোঁ। এযোৰ বিপৰীত বাহু সমান্তৰাল ল'ব লাগে। তেতিয়া মই ধৰা এনেকৈ এটা চিত্ৰ দেই। ইয়াতে মই কি ল'লোঁ? ইয়াতে যদি মই এইটো কনচিডাৰ কৰোঁ, ধৰা ABCD এটা ট্ৰেপেজিয়াম লৈছোঁ, য'ত মই কি কৰিছোঁ? AB বাহু আৰু CD বাহু সমান্তৰাল। তোমালোকে এটা কথা মন কৰিবা, মই চিত্ৰবোৰ হাতেৰে আঁকিছোঁ, তোমালোকে কিন্তু হাতেৰে নাকিবা দেই, স্কেল পেঞ্চিলৰ সহায়ত আঁকিবা। তো ইয়াতে মই কি লৈছোঁ তেনেহ'লে? চিত্ৰত মই লৈছোঁ ABCD এটা ট্ৰেপেজিয়াম, আৰু মই এই ট্ৰেপেজিয়ামটোৰ ক্ষেত্ৰত কি লৈছোঁ? য'ত তোমালোকে ধৰিছা AB বাহু তাৰ সমান্তৰাল, CDৰ সমান্তৰাল। এইটো তোমালোকে সমান্তৰালৰ চিন বুলি নিশ্চয় জানা। গতিকে মই ল'লোঁ ABCDৰ সমান্তৰাল। এতিয়া আমি এই ট্ৰেপেজিয়ামটোৰ কালি উলিয়াব লাগে। মই এতিয়া ট্ৰেপেজিয়ামটো আমি জনা কালিৰ যিকোনো এটা চিত্ৰলৈ সলনি কৰিব পাৰোঁ। মই সহজতে ভাবিছোঁ যে যদি মই এডাল ডায়েগনেল কৰ্ণ এডাল লগ লগাই দিওঁ, এইটো কৰ্ণ লগ লগাওঁ, যিকোনো এডাল কৰ্ণ লগ লগাওঁ, দেখিছোঁ মই যে এইটো দুটা ট্ৰেপেজিয়ামটো দুটা ত্ৰিভুজৰ কালিলৈ সলনি হৈ গ'ল। হয়নে নহয় বাৰু? এতিয়া তোমালোকে আৰু এটা কথা মন কৰা, ত্ৰিভুজৰ কালি তোমালোকে জানা। ত্ৰিভুজৰ কালিৰ সূত্ৰটো কি হয়? দুটা সূত্ৰ পাইছিলোঁ। এটা আছিলে হিৰৰ সূত্ৰ, য'ত আমাক বাহুকেইটা প্ৰয়োজন হৈছিলে, আৰু এটা হ'ল হ্ৰাস পূৰণ ভূমি পূৰণ উন্নতি। ইয়াতে আমি হিৰৰ সূত্ৰলৈ নাযাওঁ, কাৰণ ইয়াৰ প্ৰতিটো বাহুৰ জোখ নাজানো। গতিকে মই কি কৰিম? এই ক্ষেত্ৰত তোমালোকৰ হ্ৰাস পূৰণ ভূমি পূৰণ উন্নতি লওঁ। এতিয়া মই ত্ৰিভুজ দুটাৰ, ধৰা মই প্ৰথমতে ABC ত্ৰিভুজটো ল'লোঁ। ABC ত্ৰিভুজটো যদি মই লওঁ, তেনেহ'লে ABক যদি ভূমি হিচাপে লওঁ, তেনেহ'লে বিপৰীত শীৰ্ষবিন্দু হ'ল C। গতিকে Cৰ পৰা ABৰ দূৰত্ব, অৰ্থাৎ এইখিনি, Cৰ পৰা ABৰ দূৰত্বটো কি? এইখিনিক যদি মই লিখোঁ ধৰা CE, তেনেহ'লে এই দূৰত্বটো হ'ল তোমালোকৰ ত্ৰিভুজ ABCৰ এই ভূমি সাপেক্ষে এইটো উন্নতি। আকৌ একেধৰণে তোমালোকে মন কৰা যে এইটো ত্ৰিভুজ চোৱাচোন। এই ত্ৰিভুজটো যদি মই এডাল ভূমি হিচাপে লওঁ, আচলতে মই এইটো এনেকৈ ধৰণে আঁকিব পাৰোঁ। এনেকুৱা ধৰণৰ হ'ল CDটো ল'লোঁ, তাৰমানে এইটো ধৰা এনেকৈ আছে। এইটো CDটো, এইটোকে মই অলপ আঁকি দেখুৱাইছোঁ বাহিৰত। তোমালোকৰ এনেকুৱাকৈ আছে CDA। পথালি কৰি ল'লে তোমালোকে ধৰা তোমালোকৰ বহীত উল্টাই চালা, তেতিয়া তোমালোকে এইটো দেখিবা। এতিয়া তোমালোকৰ মই CD যদি ভূমি হিচাপে লওঁ, বিপৰীতটো বিন্দুটো হৈছে A। এতিয়া এইটোৰ দূৰত্ব কিমান? তোমালোকে ইয়াৰ পৰা ইয়াৰ ওপৰত এডাল লম্ব টানিব লাগিব, আৰু এডাল হয়তো এক্সটেণ্ড কৰিব লগা হৈছে, হয়নে? এইটো হ'ল তোমালোকৰ, তেনেহ'লে এইটো যদি মই F বুলি নাম কৰোঁ, তেনেহ'লে তোমালোকৰ হৈছে AF। এইডাল ভূমি সাপেক্ষে AF হৈছে তাৰ উন্নতি হ'ব। কিন্তু মই এইটো বেলেগকৈ নাখোঁ, তোমালোকক বুজিবৰ কাৰণে বেলেগ কৈ দিছোঁ। এতিয়া মই এই ত্ৰিভুজটোৰ তেনেহ'লে যদি মই উন্নতিটো আঁকিব লগা হয়, মই ইয়াৰ পৰা, মই এইখিনি এখন মচি দিছোঁ দেই, ইয়াৰ পৰা এডাল মই লম্ব টানিলোঁ, এইডাল
এডাল হ'ল তোমালোকৰ লম্ব আৰু এডাল পাইছোঁ আমাৰ ক'ত ইয়াৰ এক্সটেণ্ডেড বহাই দিয়া অংশত পাইছোঁ হা এইটো বহাই দিয়া অংশত আমি তেনেহ'লে তোমালোকে পালা AF AFটো হৈছে তোমালোকৰ কি ACD এই ত্ৰিভুজটোৰ CD ভূমি সাপেক্ষে এইটো হৈছে উন্নতি ওকে এটা তোমালোকে মন কৰা যে যেহেতু তোমালোকৰ AB আৰু CD সমান্তৰাল তোমালোকে এটা কথা আৰু এটা জানা যে সমান্তৰাল ৰেখাৰ মাজৰ দূৰত্ব সদায় সমান হয় হয়নে সেইটো এটা সমান্তৰাল ৰেখাৰ ধৰ্ম সমান্তৰাল ৰেখা মানে যি কটাকটি নকৰে আৰু কটাকটি নকৰে মানে সিহঁতৰ মাজৰ দূৰত্ব সদায় সমান তাৰ মানে তোমালোকে ইয়াৰ পৰা গম পালা যে এই CE আৰু AF সমান হ'ব মই ধৰা আমাক বুজিবৰ কাৰণে এইটো H বুলি ক'লো H বুজাইছোঁ মই উচ্চতা দুটা সমান হ'ব কাৰণ সমান্তৰাল বাহু দুডালৰ মাজৰ দূৰত্ব সদায় সমান হয় হ'ব এতিয়া মই এইটো ত্ৰিভুজৰো কালি উলিয়াব পাৰিম এইটোও উলিয়াব পাৰিম দুইটা কালি যোগ কৰি দিলে মই কি পাই যাম আমাক দৰকাৰী বা আমাক প্ৰয়োজনীয় ট্ৰেপেজিয়ামটোৰ কালিটো পাই যাম ঠিক আছে গতিকে মই সেই হিচাপে প্ৰচিড কৰোঁ মই এইখিনি অকণ মচি দিছোঁ তোমালোকক এইটো চিত্ৰহে প্ৰয়োজন হ'ব তো ABCD আমি ট্ৰেপেজিয়াম ল'লোঁ ওকে এতিয়া মই ধৰি ল'লোঁ এইটো ত্ৰিভুজ ABCৰ কালিটো উলিয়াব ধৰিছোঁ এতিয়া ABC যদি মই ত্ৰিভুজৰ কালি উলিয়াওঁ ABC ত্ৰিভুজৰ কালি যদি মই উলিয়াওঁ তেন্তে এইটো কি হ'ব হাফ পূৰণ মই AB ভূমি লৈছোঁ হা হাফ পূৰণ ভূমি পূৰণ উন্নতি গতিকে হাফ পূৰণ ভূমি পূৰণ আমি উন্নতি কি ল'লোঁ CE ওকে ইয়াতে মই কি লৈছোঁ বাৰু যিহেতু মই আঁকিছোঁ কি CE হৈছে ABৰ ওপৰত লম্ব তোমালোকে এইটো কথা মন কৰিবা CE ABৰ ওপৰত লম্ব মই লৈছোঁ ওকে ঠিক তেনেকৈ তুমি এইটো যদি লোৱা ত্ৰিভুজ ADC ত্ৰিভুজৰ কালি কি হ'ব ADC ত্ৰিভুজৰ কালিটো হ'ল তোমালোকৰ একেই সূত্ৰ হাফ পূৰণ ভূমিটো হ'ল ইয়াতে মোৰ CD আৰু উন্নতি কিমান উন্নতি হৈছে এবাৰ AFটো ক'ত আঁকিছোঁ মই CDৰ বৰ্ধিত অংশত আঁকিছোঁ ইয়াতে মই লিখিছোঁ AF is perpendicular on কিহত বৰ্ধিত CD নিশ্চয় ধৰিব পাৰিছা এতিয়া তোমালোকে আকৌ মন কৰা তোমালোকৰ CE আৰু AF সমান CE আৰু AF কিয় সমান কাৰণ তোমালোকৰ AB আৰু DC সমান্তৰাল হ'ব এতিয়া মই ইয়াৰ পৰা লিখিছোঁ যিহেতু AB সমান্তৰাল CD গতিকে মই ইয়াৰ পৰা কি ইমপ্লাইজ কৰিব পাৰোঁ ইয়াৰ পৰা মই পাম CE সমান AF ঠিক আছে এইটো মই ধৰি ল'লোঁ দিছ ইজ ইকুৱেল টু H ধৰি ল'লোঁ ওকে H বুলি মই এইটো ধৰি ল'লোঁ এতিয়া মই কি কৰিম এই যে মই ট্ৰেপেজিয়ামটোৰ কালিটো লিখিব গৈ আছোঁ মই ট্ৰেপেজিয়ামটোৰ কালিটোক এই দুটা ত্ৰিভুজৰ কালিৰ যোগফল হিচাপে লিখিম হা মই এতিয়া এই ট্ৰেপেজিয়ামটোৰ কালিটোক লিখিম কি লিখিম সেইটো মই ওকে এতিয়া মই লিখিম ABCD ট্ৰেপেজিয়ামৰ কালি ABCD ট্ৰেপেজিয়ামৰ কালি কি হ'ব তোমালোকৰ ত্ৰিভুজ ABCৰ কালি আৰু মই কি কৰিম যোগ ত্ৰিভুজ ADCৰ কালি এই দুটা ত্ৰিভুজৰ ABC আৰু ADCৰ কালি ল'লোঁ ত্ৰিভুজ ADCৰ কালি হ'ল এতিয়া মই ইহঁতৰ মানকেইটা বহাই দিওঁ চিধাও কৰিব পাৰা তোমালোকে ডাইৰেক্টলিও কৰিব পাৰিলাহেঁতেন ত্ৰিভুজ AB ইনটু CE আৰু এইফালৰ পৰা মই পালোঁ দিছ ইজ ইকুৱেল টু হাফ ইনটু CD ইনটু AF ওকে এতিয়া মই কি গম পালোঁ যে এতিয়া মই আকৌ পাইছিলোঁ CE আৰু AFক মই H বুলি ভাবি লৈছিলোঁ সেইকাৰণে মই এতিয়া ইহঁতৰ ঠাইত AB পূৰণ H বুলি লিখিলোঁ আৰু হাফ ইয়াতে মই CD পূৰণ H বুলি লিখিলোঁ কাৰণ মই এইটো ধৰি লৈছিলোঁ এতিয়া মই তলৰখিনি অকণমান মচি দিছোঁ মোৰ ঠাই নাইকিয়া হৈ গ'ল আৰু তোমালোকে অলৰেডি ব্যৱহাৰ কৰিলা এইখিনি অংশ গতিকে মই এতিয়া এইখিনি পালোঁ এতিয়া তোমালোকে মন কৰা যে এই ইকুৱেশ্যনটোত হা এইটো টাৰ্মত তোমালোকৰ হাফ ইনটু
এইচটো হৈছে কমন ৰাইট চ' হাফ ইনটু এইচ কমন তেনে ইয়াত কি ৰখি গ'ল এ বি ইয়াত মাজত যোগ চিন আছে আৰু ইয়াত হৈ গ'ল চি ডি হৈছে গতিকে মই এইটোক অকণমান আমাক দৰকাৰী হিচাপত লিখি লওঁ মই এইটোক এনেকৈ লিখাততো প্ৰব্লেম নাই এ বি পূৰণ যোগ চি ডি ইনটু এইচ বুলি লিখাততো আমাৰ একো দিগদাৰ নহয় হয়নে নহয় একে কথা অ'কে এতিয়া এইটোৱে কি বুজাইছে হাফ এ বি আৰু চি ডিয়ে কি বুজাইছে এ বি হৈছে এ বি আৰু চি ডি সমান্তৰাল বাহু আৰু সিহঁতৰ যোগফল তাৰমানে হৈছে কি সমান্তৰাল বাহু দুটাৰ যোগফল য'ত এইটো ক'লোঁ আমি এ বি যোগ চি ডি আৰু এইচে কি বুজাইছে সিহঁতৰ মাজৰ দূৰত্ব সিহঁতৰ অৰ্থাৎ সমান্তৰাল ৰেখা দুডালৰ মাজৰ দূৰত্ব সিহঁতৰ মাজৰ দূৰত্ব গতিকে তোমালোকে দেখিলা যে ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো আমি কি পালোঁ হাফ পূৰণ সমান্তৰাল বাহু দুডালৰ যোগফল মাপৰ যোগফল পূৰণ সিহঁতৰ মাজৰ দূৰত্ব আৰু ইয়াতে আমি সেইকাৰণে ত্ৰিভুজ দুটা এনেভাৱে ধৰি লৈছিলোঁ যাতে আমি সমান্তৰাল যিহেতু আমি জানো সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব সমান হা সেইটো ব্যৱহাৰ কৰিব পৰাকৈ আৰু সমান্তৰাল বাহু দুডাল ল'ব পৰাকৈ আমি ত্ৰিভুজ দুটা ধৰি লৈছিলোঁ গতিকে তোমালোকে এতিয়া সূত্ৰ মনত ৰাখিবা এ বি চি ডি ট্ৰেপেজিয়ামৰ কালি হ'ল হাফ পূৰণ সমান্তৰাল বাহু দুটাৰ যোগফল পূৰণ সিহঁতৰ মাজৰ দূৰত্ব হ'ব এতিয়া মই ইয়াৰ লগত সম্বন্ধ থকা এটা অংক কৰোঁ তাৰপিছত আমি পিছৰ ক্লাছত হয়তো অনুশীলনী পিছৰ অনুশীলনীটোলৈ যাম 12 ডি হ'ব গতিকে মই এতিয়া অংকটো কৰি লওঁ প্ৰশ্নটো লিখি দিছোঁ ৰ'বা এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ দিশ এটা উদাহৰণ দিছোঁ এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ দিশ এটা ট্ৰেপেজিয়ামৰ সমান্তৰাল বাহু দুটাৰ দিশ 34 সেণ্টিমিটাৰ আৰু 55 সেণ্টিমিটাৰ 34 সেণ্টিমিটাৰ আৰু 55 সেণ্টিমিটাৰ সিহঁতৰ মাজৰ দূৰত্ব সিহঁতৰ মাজৰ দূৰত্ব প্ৰশ্নটোত আছে 12 সেণ্টিমিটাৰ তেন্তে ট্ৰেপেজিয়ামটোৰ কালি কিমান প্ৰশ্নটো হ'ল তেন্তে ট্ৰেপেজিয়ামটোৰ কালি কিমান ইয়াতে তোমালোকৰ যিহেতু চিত্ৰৰ প্ৰয়োজন নাই কাৰণ তোমালোকৰ চিধা চিধি সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব দিয়া আছে হয়নে এই প্ৰশ্নটো তোমালোকে চোৱা ট্ৰেপেজিয়ামৰ দুটা সমান্তৰাল বাহুৰ মাপ দিয়া আছে আৰু লগতে সিহঁতৰ মাজৰ দূৰত্ব দিয়া আছে গতিকে আমি এতিয়া মাত্ৰ সূত্ৰটোত বহাই দিলেই হ'ল দিয়া আছেতো লিখি লোৱা তাৰপিছত সূত্ৰত বহাই দিবা মই আৰু দিয়া আছেতো ইয়াতে লিখা নাই আৰু দেই তোমালোকে নিজে দিয়া আছেতো লিখি ল'ব পাৰিবা নিশ্চয় গতিকে মই চিধা চিধি মানে ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰলৈ গ'লোঁ ট্ৰেপেজিয়ামৰ অংক কৰোঁতে তোমালোকে সদায় দিয়া আছেখিনি লিখি ল'বা ট্ৰেপেজিয়ামৰ কালি সূত্ৰটো লিখি ল'বা সূত্ৰ সদায় মনত ৰাখিবা দেই হাফ পূৰণ সমান্তৰাল বাহু দুটাৰ মাপৰ যোগফল আৰু পূৰণ কি হয় সিহঁতৰ মাজৰ দূৰত্ব এইটো কথা মনত কৰা সিহঁতৰ মাজৰ দূৰত্ব এইটো আমাৰ সূত্ৰ এতিয়া প্ৰশ্নত দিয়া আছে তোমালোকক কি হাফটোতো হাফেই থাকিব সমান আৰু তোমালোকে ইউনিটটো চাই ল'বা দেই যেতিয়া তোমালোকে দিয়া আছে সেইখিনি লিখিবা লগে লগে সেই সময়তে ইউনিট চাব পাৰিবা ইয়াতে সমান্তৰাল বাহু দুটাৰ দিশ কিমান দিয়া আছে এটা আছে 34 সেণ্টিমিটাৰ এটা 55 সেণ্টিমিটাৰ গতিকে আমি লিখি দিলোঁ
34 যোগ 55 একে একে কথা আছে আৰু দূৰত্বটো দিয়া আছে 12 গতিকে একক কি হৈ গ'ল বৰ্গ সেন্টিমিটাৰ হৈছে এতিয়া হাফ এটো যোগ কৰি লওঁ প্ৰথমতে বন্ধনী কাম কৰিছো 4 5 9 আৰু এটো হ'ল 8 পূৰণ 12 কাটা কাটি যাব 6 একক থাকি গ'ল বৰ্গ সেন্টিমিটাৰ গতিকে পূৰণ কৰি চাওঁ 89 ইনটু এতিয়া আমি 89 পূৰণ 6 কৰো 6 9 গুণ 54 4 হাতে গ'ল 5 8 6 গুণ 48 49 50 51 53 হয়নে গতিকে আমি এতিয়া উত্তৰটো ইয়াতে পালো 534 তাৰ মানে তোমালোকে এতিয়া ইয়াৰ উত্তৰটো পালা 534 বৰ্গ সেন্টিমিটাৰ গতিকে তোমালোকে কেনেকৈ সূত্ৰটোৰ প্ৰয়োগ কৰিব লাগে ট্ৰেপেজিয়ামৰ কালি উলিয়াবলৈ নিশ্চয় ধৰিব পাৰিছা আজিলৈ মই ইয়াতে এৰিছো নেক্সট ক্লাছত আমি অনুশীলনী অংক আৰম্ভ কৰিম থ্যাংক ইউ